সব যেটো প্ৰিলিমিনাৰী ইম্প্ৰেশ্যন সেইটো আছিলে তেওঁ অবসিন কণ্টেণ্টবোৰ আপলোড কৰিছে নহয় জানো তো অবসিন কণ্টেণ্ট আমি যেতিয়া এটা বস্তু চাওঁ ইণ্টাৰনেটত আমি আগত সেইটো অকণমান চিন্তা কৰিব লাগে যে ইনফৰমেশ্যনটো অথেণ্টিক হয় নহয় আৰু যিবোৰ AI জেনেৰেটেড ইমেজ আৰু ভিডিঅ' থাকে তাত দেখা যায় মানে যদি আমি ভালকৈ চাওঁ বা মেটিকুলাছলি চাওঁ সেইটো হিউমেন ফিগাৰ যিটো থাকে AI জেনেৰেটেড তো দেখাটো আমি বুজি পাওঁ যে এইটো সঁচা নহয় AI জেনেৰেটেড হ'ব পাৰে কিন্তু আমি মানে ইমান চিন্তা নকৰোঁ আমি ফটককৈ এটা কনক্লুজনত আহি যাওঁ যে যিটো ইনফৰমেশ্যন আমি পাই আছোঁ বা যিটো ফটো ভিডিঅ' চাৰ্কুলেট হৈ আছে গোটেইখিনি সঁচাই হ'ব তো তেনেকুৱা মানুহবোৰ কমেণ্ট কৰিছে আৰু এতিয়া যেতিয়া আমি তদন্ত কৰি যাম আমি চাম এইটো তেওঁৰ ওপৰত কি ধৰণৰ একশ্যনটো ল'ব লাগে মই সেইটোৱে ক'ব বিচাৰিম যে এভৰিবডি শুড বি আৱেৰ যে এনি টাইপ অফ ক্ৰাইম ইউ ডু ইভেন বাই ইমপাৰ্চনিফিকেশ্যন you will be arrested one day. There is no crime from which you can escape. And শেষত মই সেইটোৱে ক'ব বিচাৰিম যে কাইণ্ডলি মোৰ অনুৰোধ থাকিল যে আপোনালোকে এতিয়া ভিক্টিমৰ আৰু হাৰাছমেণ্ট নকৰিব টু প্ৰটেক্ট দি আইডেণ্টিটি অফ দ্য ভিক্টিম ইট ইজ এভৰিবডিজ ডিউটি যে আমি এতিয়া গম পালোঁ যে গোটেইখিনি বস্তু ফেক হয় AI জেনেৰেটেড আছে So that is why I will issue a request to everybody not to further circulate any photo or video concerning the victim. It purely constitutes her harassment. So আগত মানুহে গম পোৱা নাছিলে তেওঁলোকে এনেকুৱা ভাবিব পাৰে যে এইটো সঁচা হয় বাট নাও দ্যাট উই হেভ ইছ্যুড আ প্ৰেছ ব্ৰিফিং এণ্ড গিভেন আ ক্লাৰিফিকেশ্যন যিটো কমপ্লিটলি ফেক আৰু AI জেনেৰেটেড আছে ইয়াৰ পিছতো যদি মানুহে চাৰ্কুলেট কৰে তাত বেয়া কমেণ্ট কৰে ফটো ভিডিঅ' আৰু ভিক্টিমৰ যদি হাৰাছমেণ্ট হয় whatever is the necessary legal action it will be taken against everybody.